সাক্ষাৎ তেওঁ আছে, আমিয়ে ভয় খাওঁ, ময়ে ভয় খাওঁ। আমাৰ ইয়াত একো পিকচাৰ নাই, ওলাই আহিব। ওম কৃষ্ণে বাসু দেৱাই দেৱকী নন্দনায় আছ, কি দেখিবা এতিয়া চাবাচোন। ওম নমঃ ব্ৰহ্মণ্য দেৱায় ক ব্ৰহ্মণ্য হিতায় আছ জগদিতায় আছ কৃষ্ণায় গোবিন্দায়। ইয়াতে লিখিছে 10 পূজা, 12 পূজা, দ্বাদশ পূজা, বিষ্ণু যজ্ঞ। এওঁ যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধখন হৈছিলে তেতিয়া অৰ্জুনৰ আগত বিষ্ণুৱে বিশ্বৰূপটো দেখুৱাইছিলে। অৰ্জুনে প্ৰশ্ন কৰিছিলে 18টা অধ্যায়ত, আৰু বিষ্ণুৱে উত্তৰ দি গৈছিল। লগে লগে গীতাখন লিখি গৈছিলে। গীতাখন বিষ্ণু বিশ্বৰূপৰ মুখৰ বাণী। তেওঁ 12খন বাহু লৈ মূৰত সৰ্পলৈ পদুমৰ ওপৰত থিয় হৈছে, বাহুত পদুম ফুল লৈ আছে। এইটো অসমৰ ভিতৰত প্ৰথম আমাৰ গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনতে আছে পিতা। আৰু জগন্নাথপুৰীত আছে, উৰিষ্যাত। এওঁলোক তিনিজন একেলগে আছে, শিৱ বিষ্ণু আকৌ শিৱ, মাজত গণেশ। এওঁলোক হৰিহৰৰ যুদ্ধ হৈছিলে কৃষ্ণ আৰু শিৱৰ মাজত। এওঁৰ পূজাখন আমাৰ মাঘী পূৰ্ণিমাৰ পৰা হয়। যজ্ঞটো 10 দিন 10 ৰাতি দিনে নিশাই নন ষ্টপ চলি থাকে, অৰ্থাৎ অবিৰাম গতিত চলি থাকে। মাঘী পূৰ্ণিমাৰ দিনাখনৰ পৰা প্ৰভুসকলৰ দিনত হোৱা হোমকুণ্ডত, এইটো আপোনালোকৰ সন্মুখত, আৰু এইটো ওপৰত বনোৱা আছে। এওঁলোক এইফালে হওক, অকণমান আগবাঢ়ি হওক, মাহঁতে হওক। কৃষ্ণ যেতিয়া একেবাৰে সৰু আছিলে, তেতিয়া তেওঁৰ পদচিহ্নটো এইটো। যেতিয়া জন্মৰ 2 মাহ পিছৰ তেনেকুৱা অনুমান কৰা হৈছে। একেবাৰে সৰু, চাব পাৰিব। কৃষ্ণবাসী এওঁলোক দুজন ঈশ্বৰৰ দুৱাৰপাল, জয় আৰু বিজয়। এইফালে অকণমান ঘূৰি দিয়ক। ইয়াত চাৰিওফালে শিৱলিংগ আছে। শিৱলিংগৰ মাজত বিষ্ণু যেতিয়া ডাঙৰ হৈছিলে তেতিয়া তেওঁৰ পদচিহ্নটো চতুৰ্ভুজৰ মাজত। এয়া শিৱ পদুমৰ পৰা হোৱা। শিৱৰ 2টাই ল'ৰা, কাৰ্তিক আৰু গণেশ। এওঁ কাৰ্তিক, এওঁ গণেশ। মা পাৰ্বতীয়ে তাৰ ভিতৰত গা ধুবলৈ সোমাইছিলে। তেতিয়া মাকে একেষাৰ পাৰ্বতীয়ে গণেশক কথা কৈছিলে যে কাকো সোমাবলৈ নিদিবা। তেতিয়া তেওঁৰ পিতাকে আহিছিলে, মহাদেৱ শিৱ আহিছিলে, দেখিছে? তেতিয়া তেওঁ সোমাবলৈ খুজিছিলে, আৰু গণেশে মাকৰ কথাটা শুনি বাধা কৰিছিলে। তেতিয়া মহাদেৱৰ খং উঠি পেলাই তেওঁৰ হাতত থকা যি ত্ৰিশূল পাত আছিল সেই পাৰেৰে গণেশৰ মূৰটো কাটি দিছিলে, আৰু হাতীৰ মূৰটো লগাই দিছিলে। এয়া শিৱ পাৰ্বতীৰ ঘৰ, মা পাৰ্বতীৰ ঘৰ। সাক্ষাৎ দেখাই দি আছো মাক। কৃষ্ণৰ চৰণত, বিষ্ণুৰ চৰণত পদজল পৰি আছে। এইফালে বাওঁ ভৰিখনত পৰি আছে, চেপাতেদি চাওক। কি হয়তো পদজল ভৰিত পৰি আছে। এইফালে আহক,
আহক আপোনালোকে অকণমান এইফালে আগবাঢ়ি আহক এয়া আপোনাৰ সৌ ভৰিখনত পৰি আছে চাওক হয় বাবু ভিতৰত হয় লক্ষ্মণ সেইটো ওপৰত গদা ডাঙৰ পাথৰটোৰ ভিতৰতেও মাৰিছে সেইটো ওপৰত আপোনাৰ পদুমৰ পাহি এয়া আপোনাৰ গণেশৰ প্ৰথম জন্ম শিৱ পাৰ্বতীৰ মায়ের দেউতাকৰ আগত ইয়াত ৯৯,০০০ ভিতৰত গোৱালপাৰা জিলা শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থান আপোনালোকে য'ত আহি থিয় দিছে আচলতে দ্বিতীয় বুলি ক'ব অলপ আমাৰ বেয়াই লাগে ন ১,০০,০০০ আছে এইখন এটা কমৰ ১,০০,০০০ আছে সেইকাৰণে এইখন ধাম কিছু আমি দ্বিতীয় বুলি ক'ব কৃষ্ণৰ দৰে প্ৰথম দ্বিতীয় নাই প্ৰথম মাহ দ্বিতীয় বুলি ক'লে অলপ বেয়াই লাগে নহয় কথাটো উচ্চাৰণটো কৰিব বেয়া হয় 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 নহয় গতিকে তেওঁ এইখনে বৈকুণ্ঠ আৰু ইয়াত তিনিটা ধৰ্ম একেলগে আছে বুদ্ধ জৈন আৰু সনাতন হিন্দু মূলত এনেকৈ সংমিশ্ৰণ হৈ থকা মহাপীঠস্থান পৃথিৱীৰ ভিতৰত এইখন বুলি ক'লেও ভুল নহয় হয় বাবা আৰু আপোনাৰ পৰা আপোনাৰ ইয়াতে মই বহুতবাৰ দেখিছোঁ কিবা পানী দিলে হেৰি পাব প্ৰভু কোনো পৃথিৱীৰ ভিতৰত এনেকুৱা পীঠস্থান নাই এইখনেই ইয়াত সাক্ষাৎ তেওঁ আছে আমিয়ে ভয় খাওঁ ময়ে ভয় খাওঁ আমাৰ ইয়াত একো পিকচাৰ নাই ওলাই আহিব ওম কৃষ্ণ বাসু দেৱাই দেৱকী নন্দনায় আছ কি দেখিবা এতিয়া চাবাচোন ওম নম ব্ৰহ্মণ্য দেৱায় ব্ৰহ্মণ্য হিতায়স জগদিতায়স কৃষ্ণায় গোবিন্দায় নম নমঃ হে কৃষ্ণ করুণা সিন্ধু দীনবন্ধু জগৎপতে গোপীষী গোপীকান্ত রাধাকান্ত নমস্তে আহিছে তো পাইছা দেখা ভালকে দেখাব নাই ত্ৰিশূল আহিছে ওলাইছেহে মাত্ৰ কেৱলটো ওলাই শেষে হোৱা নাই ত্ৰিশূল আহিছে শংখ আহিছে গদা আহিছে চক্ৰ আহিছে গণেশ আহিছে বিষ্ণু মহাপ্ৰভু য'ত প্ৰভু আছে ওলাইছে তাৰ চাইডত চোৱা সেইটো শিৱ ওলাইছে একেলগে আছে শিৱ বিষ্ণু মা দেখিছা এইখন মহাশক্তি পীঠস্থান মই একদম নমস্কাৰ জনাই কৈছোঁ আৰু ইয়াত যি মনৰ কামনা লৈছে চব ফলিব এখন দীঘল গামোচা দুটা তামোল পাণ অলপ কৃষ্ণ কৃষ্ণ